নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা আপোনালোকৰ ওচৰত ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া কথা হ'ল, আমাক মানুহবোৰে কেতিয়ালৈকে ভাল পাই থাকিব বাৰু? মানুহে মানুহক কেতিয়ালৈকে ভাল পাই থাকে আৰু কেতিয়ালৈকে তেওঁৰ বশ্যতা স্বীকাৰ কৰি থাকিব? এই বস্তুটো এটা বেলেগ ধৰণৰ বস্তু। ভাল পোৱা মানে আপোনাক ভাল পাব আৰু আপোনাক চবফালে চব কথা শুনিব, আপোনাৰ শিকিব। কেতিয়ালৈকে জানেনে? আপুনি যেতিয়া এখন সমাজত আপোনাৰ এই বৰ্তমান আপুনি আপুনি নীৰৱ দৰ্শক হৈ থাকিব লাগিব। আপুনি কাৰো ভুল দেখা পালে চকু মুদা কুলিৰ দৰে আপুনি থাকক, মৌন হৈ বহি থাকক আৰু আপুনি ভাল বুজিছেনে? আপুনি যদি প্ৰতিবাদ কৰে, আপুনি যদি তাক আঙুলিয়াই দিবলৈ যায়, আপুনি বেয়া হৈ যাব। আজিৰ তাৰিখত এই বস্তুটো ঘটনাটো ঘটি আছে। এইটো এটা বেলেগ এটা জাত হৈ পৰিছে। আপুনি নীৰৱ দৰ্শক হৈ থাকিব, আপুনি সকলোৰে মৰমৰ পাত্ৰ, সকলোৱে ভাল, সকলো ফালে পায় আপোনাৰ ভাল। জয় জয় ময়মকাৰ। অন্যায় দেখা পায় সহি থাকক, আপুনি একো নকৰিব, মনে মনে বহি থাকিব, শুনি থাকিব, নীৰৱ দৰ্শক হৈ থাকক, আপুনি ভাল। এই বস্তুটো কিন্তু আচলতে ভাল নহয়। আৰু আজিৰ তাৰিখত আমাৰ সমাজত এই বস্তুটোৱে বেছি হৈ পৰিছে আৰু স্বাৰ্থলোভী হৈ পৰিছে আৰু আত্মকেন্দ্ৰিক হৈ পৰিছে। যেনেকৈ হ'বই আমাৰ এই দেশতে চাওকচোন, কিয় নহ'ব? আমাৰ এই দেশতে চাওক, আপোনাৰ জোতা চেণ্ডেল বেচে আপোনাৰ AC ৰুমত, AC ৰুমত জোতা চেণ্ডেল বেচে আৰু আপোনাৰ জ্ঞানৰ ধৰ্মগ্ৰন্থ, আপোনাৰ পুথিখন, কিতাপখন, গ্ৰন্থখন আপোনাৰ ফুটপাথত বিক্ৰী হয়। সেয়েহে দেশ। তেনেহ'লে আপুনি নিজে চিন্তা কৰক, তেনেহ'লে কি শিকিব? আমাৰ কি হ'ব? জোতা চেণ্ডেল বেচে AC ৰুমত, কিতাপ পত্ৰ বেচে আপোনাৰ ফুটপাথত। আৰু কি নহ'ব? এই বস্তুবোৰৰ কাৰণে মানুহ আজিকালি নুবুজা হৈ পৰিছে, সূক্ষ্ম হৈ পৰিছে, সূক্ষ্ম জীৱন এটা ধাৰণ কৰিছে নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ চব স্বাৰ্থলোভী হৈ পৰিছে। আৰু আপুনি আপোনাৰ জীৱনত আপুনি খোজটো একদম খুব সাৱধানে দিব লাগিব। আমি জীৱনত একদম খোজটো খুব সাৱধানে দিব লাগিব, কাৰণ আমাৰ দুখ খুচুৰিবলৈ, আমাৰ দুখ ধৰিবলৈ ৰখি আছে। কেনেকৈ ইয়াক দুখ ধৰোঁ, কেনেকৈ এইটো দুখটোৱে তাক ডমিনেট কৰি ৰাখোঁ। সেইকাৰণে আমি প্ৰতিটো খোজত সচেতন আৰু তাত থাকিব লাগিব আমাৰ, কাৰণ আমাক দুখ ধৰিবৰ কাৰণে অপেক্ষা কৰি আছে সেইকেইজনে, নহয়নে বন্ধুসকল? এতিয়া যদি মই দুখীয়া হ'লোঁ, তেতিয়াহ'লে আপোনাৰ কি হ'ব? আপোনাৰ ককাই, ভাই, ভনী, আত্মীয় কুটুম, বংশ পৰিয়াল আপোনাক চিনিও নাপায়, আপোনাক খবৰো নাৰাখে, আপোনাৰ একোৱেই নাই, আপোনাৰ অৰ্থ নাই, আপুনি দুখীয়া। আপুনি লাগিলে মানুহ ভাল হওক, কিন্তু আপোনাৰ যদি অৰ্থত টকা পইচা সা সম্পত্তি নাই, তেতিয়াহ'লে আপোনাৰ পৰিয়ালৰ মানুহ, ঘৰৰ ককাই, ভাই, ভনী, মাহী, পেহী, অঙহী বঙহী চব আপোনাৰ পৰা আঁতৰ, আপোনাৰ খবৰ লোৱাৰ এটা মানুহ নাই। কিন্তু যদি আপুনি কেনেবাকৈ ধনী হ'ল, তেতিয়াহ'লে আপুনি দেখা পাব আপোনাৰ আত্মীয় কুটুম, দূৰ সম্পৰ্কীয়, পেহীয়েকৰ, মাহীয়েকৰ, জেঠাইকৰ, পুতেকৰ পুতেক, সেয়াও আপোনাৰ লগত খবৰ ৰাখিব, আপোনাক মনত ৰাখিব। তাৰমানে আত্মকেন্দ্ৰিক হৈ পৰিলে, যে ভাবে যে মই ইয়াৰ খবৰটো ৰাখোঁ, মোৰ পইচা দৰকাৰ হ'লে তেওঁৰ পৰা ল'ব পাৰিম, কিবা হ'লে মোক সহায় কৰিব। খালি সেই টকাৰ অৰ্থৰ লোভটোৰ কাৰণেই তেওঁলোকে ভালবচা হৈ থাকে। আৰু কিন্তু যে দুখীয়াজনৰ যে তেওঁক পইচা দিব নোৱাৰিলে, তেওঁক শৰীৰৰ শ্ৰম দিব এদিন, তেওঁ যে নিজৰ তেজ ব্লাড দিব পাৰে, সেই বস্তুটো উপলব্ধি নকৰে বা অনুধাৱন নকৰে আজিৰ তাৰিখত এই মানুহ জাতিৰ প্ৰাণীটোৱে। নহয়নে বন্ধুসকল? মই মিছা কৈছোঁ নেকি? আপোনালোকে ভাবি চাবচোন এবাৰ। ঠিক তেনেকৈ চাবচোন, আমি এটা কথা মই লক্ষ্য কৰোঁ
গৰু ম'হ এইবোৰতো আপোনাৰ ঘাঁহ খায়, ঘাঁহ গছৰ পাত চাত কিবা কিবি খাই কৰি জীৱন ধাৰণ কৰে। তেওঁলোকেতো লিখা পঢ়াও কৰিব নাজানে, তেওঁ কোনটো ভাল বেয়া বস্তু সেইটোও নাজানে। এইবোৰ বস্তুকে খাই মেলি তেওঁ কিন্তু দিয়ে গাখীৰ অমৃত। ঠিক তেনেদৰে আপোনাৰ সাপে আকৌ আপোনাৰ গাখীৰহে খাই বেছি ভাল পায়, গাখীৰ খাব আৰু সি দিব কি বিষ। এতিয়া আপুনি ভাবকচোন কথাটো। তাৰমানে গৰুৱে ঘাঁহ খাই যদি গাখীৰ অমৃত দিব পাৰে আৰু সাপে গাখীৰ খাই বিষ দিয়ে, ইয়াৰ পাৰ্থক্যটো কি? পাৰ্থক্যটো এতিয়া বহুতে ক'ব যে এইটো তেওঁ ঘাঁহ খাইছে কাৰণে, ঘাঁহ খাইছে গাখীৰ দিছে আৰু ই গাখীৰ খাইছে, গাখীৰ খাইতো আৰু ভালহে দিব লাগিছিলে, কিয় দিলে? ইয়াৰ পাৰ্থক্যটো আচলতে জাত স্বভাৱ চৰিত্ৰ। ঠিক তেনেকৈ আমাৰ মানুহবোৰেও এই সাপৰ দৰে হ'ব নালাগে। নিজৰ জাতটো, নিজৰ স্বভাৱ চৰিত্ৰ এইবোৰ বজাই ৰাখিব লাগে। গাখীৰ খুৱাই থাকিবা আৰু সি সাপ হৈ খুটিব। এতিয়া এটা কথা আৰু 5 মিনিটত আৰু এটা কথা পাভলতি মাৰে। এই এনেকুৱা স্বভাৱ চৰিত্ৰ ইমান স্বাৰ্থলোভী আমাৰ মানুহৰ সমাজত থাকিব নালাগে আৰু হ'ব নাপায়। আৰু কোনোবা যদি হৈছে তেওঁলোকে অনুধাৱন কৰক, নিজক বিশ্লেষণ কৰক। মই এইটো অনুৰোধ থাকিল। ইমান স্বাৰ্থ হৈ পৰিছে মানুহবোৰ, ইমান যান্ত্ৰিক হৈ পৰিছে, ইমান লোভী হৈ পৰিছে। ইয়ে কিয়? সংযত হ'ব নোৱাৰে মানুহবোৰ। নিজৰ জীৱৰ শ্ৰেষ্ঠ বুলি কয়, প্ৰাণীৰ ভিতৰত শ্ৰেষ্ঠ জুহাল বেয়া সেইটো বাছি খাব পাৰে, জানে। আৰু তেনেস্থলত এনেকুৱা মানসিকতাটো কিহৰ? গৰুৱেটো ঘাঁহে খায়, যা তাৰ লেতেৰা বস্তুও খাই দিয়ে। সি যে অমৃত দিব পাৰে, গাখীৰ দিব পাৰে, বেলেগক হেৰি কৰিব পাৰে, তেতিয়াহ'লে আমি মানুহ শ্ৰেষ্ঠ হৈ এই সাপৰ দৰে কিয় হৈছে? খালি বিষেই ঢালাত থাকে। ইয়াৰ কাৰণ কি? বন্ধুসকল, আপোনালোকে অনুধাৱন কৰিবচোন। মই ভাবোঁ, মই বহি ভাবি থাকোঁ এইবোৰ যে কিয় হৈছে আমাৰ সমাজ ব্যৱস্থাটোত। আমাৰ সমাজ ব্যৱস্থা চব আত্মকেন্দ্ৰিক হৈ পৰিছে। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো মানে বিচাৰি নাপাওঁ কাৰণ, বুজিছেনে? আৰু এটা মই ভাবোঁ, নিজকে ভাবিছোঁ, অনুধাৱন কৰোঁ, এটা মই বিশ্লেষণ আৰু মই নিজকে সেইটো উপলব্ধিও কৰিছোঁ। মানুহৰ কিন্তু বোবাৰ মৰণ নাই, কলা বোবাৰ একদম মৰণ নাই। ঠিক তেনেকৈ আমি 5টা কথা আমি মনত ৰাখিব লাগে, গম পাইছেনে? কথা খুব কমকৈ কওক, আপুনি কম কথা কওক আৰু কম কথা শুনক। মই যে বেয়া কথা ভাল কথা শুনিবলৈ মানা কৰিছোঁ সেইটো নহয়। আপুনি ধৰ্মৰ কথা শুনক, সেইবোৰ শুনক, ভাল কথা। কিন্তু বেয়া কাৰোবাৰ সমালোচনা কৰি আছে, কিবা কৰিছে এইবোৰৰ পৰা আঁতৰি থাকক আৰু নিজে কম কথা কওক। আনৰ কথা বেছি শুনিব নালাগে। আনৰ কথাত বেছি যে ভুল কথা এটাত ক'ব, আমি সেইটোকে মানি ল'ম, সেইটোকে উঠা বহা কৰি থাকিম। এইবোৰৰ পৰা বিৰত থাকিব লাগে। এইবোৰৰ পৰা বিৰত থাকিব লাগিব। আৰু বেছি আমি খং দেখুৱাব নালাগে। আমি বেছি খং দেখালে আমি নিজৰ শৰীৰক মানসিক ষ্ট্ৰেছ পৰে, আমি ব্ৰেইনত আমি কষ্ট পাওঁ। আমি বেছি খং দেখুৱাই আমাৰ লাভ নাই। আৰু সহজতে মানুহক আপোন বুলি ভাবাটোতো একদম ভুল কথা। একদম মোৰ এইটো এজন খুব আপোন মানুহ, খুব ভাল মানুহ, এইটো একদম ভাবিবই নালাগে। একেবাৰে ভাবিব নালাগে। আপুনি এজন মানুহক যদি একদম সহজতে আপোন বুলি ভাবে, তেতিয়াহ'লে আপোনাৰ সেইটো মূৰ্খামি। আপোনাক এদিন এই সৰ্পই দৰ্শন কৰাই দি আপোনাক দংশন কৰি যাব, আৰু এনেকৈ দংশন কৰিব আপুনি তাৰ পৰিত্ৰাণ নাপাব। আৰু কিছুমান আছে মানুহ যে খুব একো নাজানে কিন্তু অথচ খুব জানা দেখুৱায়, খুব উস্তাদি। এই বস্তুটো থাকিব নালাগে। মানুহে জানিও, মহৎ লোকে কৈছে, জানিও নজনা থকাটোহে মেইন গুণী জ্ঞানীৰ লক্ষণ। আপুনি জানিছে, বুজিছে, আপুনি আনৰ কথাটো দেখি আছে, আপুনি নজনা ভাওজুৰিয়ে থাকক। কৈছোঁ নহয়, আপুনি নজনা ভাওজুৰি থাকিলে আপুনি চবলৈ জয় জয় মই। কিন্তু আপুনি যে প্ৰতিবাদ নকৰিব সেইটোও নহয়, ভুল কথা এটা কৰিলে। আৰু ভুল কথাটো যদি আপুনি নুশুনাকৈ থাকিলে হ'ল, আঁতৰি থাকিলে হ'ল আমি। সেইকাৰণে বন্ধুসকল, মই এইবোৰ কথা ভাবি থাকোঁ, আৰু কেনেকৈ আমাৰ সমাজখন আমি ভাল কৰিব পাৰোঁ,
আমাৰ ওচৰ চুবুৰীয়া হওক বা আমাৰ চৌপাশৰ পৰিৱেশটো আমি কেনেকৈ পুষ্টিৰ বাতাবৰণ সৃষ্টি কৰিব পাৰোঁ, মই সেইটোৱেই বেছিকৈ কল্পনা কৰি থাকোঁ। আৰু এই আমাৰ আজিৰ তাৰিখত দেখিছেই নহয়, আপুনি ভাল কথা ক'ব, আপোনাৰ শেষ বৰবাদ। আপুনি চৈতান হ'ব, আপুনি দুৰ্নীতিগ্ৰস্ত হ'ব, আপুনি ৰাজহ তালিকাত থাকিব। আৰু আপুনি গুণী জ্ঞানী হ'ব, আপুনি থাকিব প্ৰজা ভাঙা ঘৰত, নহয় জানো? সেইকাৰণে আমি দুৰ্নীতিগ্ৰস্ত হ'বলৈও নাযাওঁ, আমি অট্টালিকাত থাকিবলৈও নাযাওঁ, নহয়নে বন্ধুসকল? সেইকাৰণে আমি নিজকে সুস্থিৰ বিবেক চিন্তাধাৰা নাই, আমি সুস্থিৰ সবল কৰি আমি থকাটোৱে আমি কামনা কৰোঁ। আৰু আমাৰ চৌপাশটো যেন ভাল থাকে, আমাৰ যেন ওচৰৰ সমাজৰ ব্যৱস্থাটো সচেতনতা হয়, মানুহখিনি সবল হয়, আৰু আমাৰ পৰিৱেশ পৰিস্থিতি ভাল হয়, আমাৰ পিছৰ প্ৰজন্ম ল'ৰা ছোৱালীবোৰ যে ভাল এটা হেৰি পায়, আদৰ্শত যেন থাকিব পাৰে, আমি সেইটোকে কামনা কৰোঁ, নহয়নে বন্ধুসকল? সদু শেষত এনেকেই মই ভাবি থাকোঁ, ভাবাৰ কথা মই ব্যক্ত কৰিছোঁ। আৰু আপোনালোকে যদি গ্ৰহণযোগ্য বুলি ভাবিছে, কথাখিনি এবাৰ আন কাৰোবাকো শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। আৰু পিছত লগ পাম বুলি আকৌ ভিডিঅ' বনাম। কোনোৱে বেয়া পায়, কিন্তু ভালো পায় মোক কিছুমানে, কমেণ্টো দিয়ে। সেয়েহে আপোনালোকৰ মৰম চেনেহলৈ আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।